নমস্কাৰ সকলোলৈকে ষ্টাডি একে চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটি বিশেষ কথাৰ বাবে ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। বহুতে মোক সুধি আছিলে যে LP আৰু UPৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ হ'ব। যি ৫৫৫০টা পদৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকেও বিচাৰি আছিলে যে নিযুক্তি সোনকালে হওক, সেয়েহে তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছিলে। যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে জনালে যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অকণমান পলম হ'ব, যিহেতু বিভিন্ন প্ৰাৰ্থীয়ে বেলেগ ৰাজ্যৰ পৰা DLED চাৰ্টিফিকেটেৰে এপ্লাই কৰিছে। সেইখিনি ভালকৈ ভেৰিফাই হোৱাৰ পিছতহে নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হৈ উঠিব আৰু ভেৰিফিকেশ্যন দেৰি হ'ব বুলি কৈছে। এতিয়া মই জনাব বিচাৰিছোঁ ভেৰিফিকেশ্যনটো কিয় দেৰি হ'ব বা কি কাৰণত, আৰু লগতে এটি কথা জনাব বিচাৰিছোঁ। যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে শৰৎকালীন যি বিধানসভাৰ অধিৱেশন চলি আছে তাত কৈছিলে যে অসম চৰকাৰৰ অধীনৰ চাকৰি ৩% আসন কেৱল আদিবাসী আৰু চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষণ হ'ব। টি ট্ৰাইবছৰ বাবে 3% পোষ্ট এতিয়াৰ পৰা ৰিজাৰ্ভেশ্যন থাকিব। এতিয়া মই আপোনালোকক জনাই আছিলোঁ যে কি কাৰণে দেৰি হ'ব পাৰে নিযুক্তিসমূহত। প্ৰথম কথা এটি ভাল যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে অধিৱেশনত জনাইছে যে অহা বছৰৰ মে' মাহৰ 10 তাৰিখৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হ'ব। মই যে কৈ আছিলোঁ আপোনালোকক নেক্সট অক্টোবৰত এক্সাম হ'ব আপোনালোকৰ টিচাৰ্ছ এলিজিবিলিটি টেষ্ট যি পাতিব, টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট, সেইসমূহ এই বছৰতে আপোনালোকৰ কমপ্লিট হ'ব। উইদিন ডিচেম্বৰ আপোনালোকৰ কমপ্লিট হ'ব। আপোনালোকে তাৰ বাবে ভালকৈ পঢ়ক, কাৰণ অহা 10 মে'ৰ ভিতৰত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব বুলি মুখ্যমন্ত্ৰীদেৱে জনাইছে। ভিডিঅ'টোত কি কৈছে আপোনালোকে ভালকৈ শুনি লওক। আৰু লগতে LP আৰু UPৰ টিচাৰসকলৰ বাবে যি নিযুক্তি প্ৰক্ৰিয়া এতিয়া চলি আছে সেয়াও 10 মে'ৰ ভিতৰতহে হ'ব সম্ভৱ। 10 মে'ৰ ভিতৰতহে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আপোনালোকে অকণমান ধৈৰ্য ধৰিব লাগিব, যিহেতু 2026 চনত ইলেকশ্যনো আছে। দুইফালৰ পৰা সকলোৱে চাব লাগিব আৰু আপোনালোকৰ এপইণ্টমেণ্টটো 10 মে'ৰ ভিতৰতহে হ'ব। বাকী যিমান যি চাকৰি আছে সকলোখিনি 10 মে'ৰ ভিতৰতে হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে, অৰ্থাৎ 10 মে' তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব, 10 মে' তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব, 10 মে' তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব, 10 মে' তাৰিখে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নিযুক্তি হ'ব, প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচা বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ, যিটো এটা ঐতিহাসিক কথা। অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয়, 3% চাকৰি ডিৰেক্টলি মেৰিটত যি পাবতো পাবই, মেৰিটত পোৱাৰ উপৰিও OBC হিচাপে যি পাবই, এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিম।